हेलो अस्सलामु आलाइकुम नमस्कार आशा करूँ आपनालोक सकलोए भाले आछे आरो इतिमध्ये आपनालोके जितु एग्जाम दिसे एडीआरई थर्ड ग्रेड एग्जाम निश्चय हे एग्जामটো भालेই হৈছে सो आपनालोকৰ जितु आरो এটা एग्जाम আছে जितु एग्जाम দিব গৈ আছে 29 जितु एग्जाम দিব গৈ আছে हे एग्जामটোৰ কাৰণে নিশ্চয় आपनालोকে প্ৰিপাৰেচন লৈ আছে आपनालोक সকলোৱে জানে আমাৰ অসম ক'ত অৱস্থিত অসম হৈছে ভাৰতৰ উত্তৰ পূব দিশত অৱস্থিত এই কোৱেশ্চনটো মই কৰা নাই যিহেতু আপোনালোক সকলোৱে জানে যে অসমখন আমাৰ ক'ত অৱস্থিত ভাৰতৰ উত্তৰ পূব দিশত অসমখন অৱস্থিত গতিকে এটা ইয়াত এটা কোৱেশ্চন হৈছে যে আমাৰ অসমখন কিমান ডিগ্ৰী দ্ৰাঘিমাংশ আৰু কিমান ডিগ্ৰী অক্ষাংশৰ মাজত অৱস্থিত ইয়াত যদি আমি কব যে ইয়াৰ আনসাৰটো হ'ব আজি আমাৰ উত্তৰটো হ'ব কিমান অক্ষাংশৰ ভিতৰত অসমখন অৱস্থিত অক্ষাংশ হৈছে আমাৰ 24 ডিগ্ৰী 8 সেকেন্ড উত্তৰ অক্ষাংশৰ পৰা 27 ডিগ্ৰী 56 সেকেন্ড উত্তৰ অক্ষাংশলৈ আমাৰ অসমখন অৱস্থিত আৰু দ্ৰাঘিমাংশ কিমানৰ পৰা কিমানৰ ভিতৰত কোন দ্ৰাঘিমাংশত অৱস্থিত এতিয়া আমি চাম আমাৰ কি 89 ডিগ্ৰী 42 সেকেন্ড পূবৰ পৰা 96 ডিগ্ৰী 0 সেকেন্ড পূবলৈ পূব দ্ৰাঘিমাংশলৈ আমাৰ অসমখন অৱস্থিত এইটো আমাৰ দ্ৰাঘিমাংশ আৰু এইটো অক্ষাংশ ইমান অক্ষাংশৰ ভিতৰৰ পৰা ইমান অক্ষাংশলৈ আৰু ইয়াৰ পৰা ইমান দ্ৰাঘিমাংশলৈ আমাৰ কি হয় অসমখন অৱস্থিত এতিয়া আমাৰ নেক্সট কোৱেশ্চন নম্বৰ 2 আপোনালোক সকলোৱে জানে যে আমাৰ লাষ্ট সেন্সাস কেতিয়া হৈছিল লাষ্ট সেন্সাস হৈছিল 2011 ত লাষ্ট সেন্সাস হৈছিল যেহেতু আমাৰ হ'ব লাগিছিল 2021 ত এটা সেন্সাস হ'ব লাগিছিল কৰোনাৰ কাৰণে আমাৰ কি হোৱা নাই সেন্সাসটো হোৱা নাই এতিয়া আমাৰ যিখিনি ডাটা আহিব আসাম জিওগ্ৰাফি গোটেইখিনি ডাটা 2011 সেন্সাস মতে আহিব কাৰণ পিছত আমাৰ আৰু বুক এডিশন হোৱা নাই সো আমি এটা ইয়াত কথা ক'ব পাৰো যে আমাৰ যেটো অসমৰ মাটিকালি কোনো সেন্সাস মতে চেঞ্জ নহয় অসমৰ মাটিকালি সেমে থাকে যেনুকা 78438 কিলোমিটাৰ স্কয়াৰ আমাৰ অসমৰ মাটিকালি এই মাটিকালিৰ ভিতৰত 2011 সেন্সাস মতে যদি আমি চাও অসমৰ ডিস্ট্ৰিক্ট আছিল 27 খন বৰ্তমান অসমৰ জিলা কেইখন বৰ্তমান অসমৰ জিলা হৈছে আমাৰ 35 মানে 35 খন জিলা তো বৰ্তমান অসমৰ 35 খন জিলাৰ ভিতৰত কোৱেশ্চনটো মোৰ যেটো আমাৰ সেকেন্ড কোৱেশ্চনটো হৈছে এনেকা যে এই 35 খন জিলাৰ ভিতৰত কোন 8 খন জিলা নতুনকৈ গঠন হৈছে এই 8 খন জিলাৰ নাম মই একেলগে পঢ়িছো আপোনালোকে অকমান মন দি শুনিব আমি অকন উজনি অসমৰ পৰা আহু 8 খন জিলা গঠন হৈছে তেতিয়া হলে সহজ হ'ব মোৰ কাৰণে সো উজনি অসমত আমাৰ যদি চাও আমি নতুনকৈ এটা গঠন হৈছে শিৱসাগৰৰ পৰা কাটি আনি এক নতুন ডিস্ট্ৰিক্ট বনাইছে হি জিলাটো হৈছে চৰাইদেউ ঠিক আছে আপোনালোকে ইয়াত ডাবল কোৱেশ্চনৰ আপোনাৰ আনসাৰ পাই আছে যে উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা কাটি কি বনাইছে চৰাইদেউ ডিস্ট্ৰিক্ট বনাইছে ঠিক আছে আৰু যোৰহাটৰ পৰা কাটি কি বনাইছে মাজুলী বনোৱা হৈছে আৰু এইফালে আমাৰ বিশ্বনাথ যেটো আমাৰ ডিস্ট্ৰিক্ট নতুনকৈ হৈছে এই বিশ্বনাথ ডিস্ট্ৰিক্টটো শোণিতপুৰ ডিস্ট্ৰিক্ট কাটি কি কৰি হৈছে বিশ্বনাথ ডিস্ট্ৰিক্ট বনাইছে তাৰ পিছত এইফালে আহক আমাৰ কি হৈছে নগাঁও ডিস্ট্ৰিক্টৰ পৰা কাটি আমি কি বনাইছে নতুনকৈ খুজা ডিস্ট্ৰিক্ট বনোৱা হৈছে তাৰ পিছত আমাৰ হৈছে যে এইফালে আহিব অকমান নতুনকৈ বনাইছে যেটো আমি বিটিএডি এৰিয়াত আমি ক'ব পাৰো যে বাক্সা জিলাখনক কাটি কি বনাইছে আৰু এটা নতুন ডিস্ট্ৰিক্ট তামুলপুৰ বনাইছে ঠিক আছে তে তামুলপুৰৰ পিছত আকৌ আমি এটা ডিস্ট্ৰিক্ট ইয়াতে পাম কি হয় হেইফালে বাক্সা কি হয় বিটিএডি হেইফালে আমি যাও যদি ধুবুৰীৰ পৰা কাটি আনি আমাৰ কি সাউথ সালমাৰা মানকাছাৰ দক্ষিণ খালমাৰা মানকাছাৰ ডিস্ট্ৰিক্টটো বনোৱা হৈছে গঠন কৰা হৈছে তাৰ পিছত আৰু এটা ডিস্ট্ৰিক্ট হৈছে আমাৰ ইয়াতে বজালি নতুনকৈ বনোৱা এটা ডিস্ট্ৰিক্ট যেটো বজালিটো আমাৰ কাটি আনা হৈছে কৰ পৰা বৰপেটাৰ পৰা কাটি আনি বজালি নতুনকৈ আৰু এটা ডিস্ট্ৰিক্ট বনোৱা হৈছে টোটাল আমি কি পালো ইয়াতে 8 খন জিলা পালো প্ৰথম জিলা আমাৰ চৰাইদেউ তাৰ পিছত আমাৰ কি পালো মাজুলী পালো তাৰ পিছত আমি কি পালো মাজুলীৰ পিছত বিশ্বনাথৰ পিছত হুজাৰ পিছত আমাৰ কি বাক্সা তাৰ বাক্সা নহয় কি তামুলপুৰৰ পিছত আমি কি পালো বজালিৰ পিছত আমি কি পালো সাউথ সালমাৰা মানকাছাৰ আৰু লগতে কি পালো সাউথ সালমাৰা মানকাছাৰ লগতে আমাৰ 8 নম্বৰ জিলাখন হৈছে কাৰ্বি আংলঙৰ পৰা কাটি আনি কি বনাইছে ইষ্ট কাৰ্বি আংলং নতুনকৈ আৰু এখন জিলা বনোৱা হৈছে এই টোটাল 8 খন জিলা আমাৰ 2011 ৰ পিছত কি কৰা হৈছে গঠন কৰা হৈছে তে একদম নতুনকৈ গঠন কৰা জিলাটো হৈছে আমাৰ কি তামুলপুৰ আৰু বজালি এই দুখন আমাৰ একদম নতুনকৈ বনোৱা হৈছে সো আমি এই 8 খন জিলা পালো কৰ পৰা কাটি আনা হৈছে এই গোটেইখিনি আপোনালোকে পালে এতিয়া 3 নম্বৰ কোৱেশ্চন আমাৰ পাৰ হৈ গল এতিয়া আমাৰ কোৱেশ্চন হ'ব কি 4 নম্বৰ কোৱেশ্চনটো হ'ব
আপোনালোক সকলোৱে জানে যে আমাৰ অসমৰ গাতে লাগি থকা বা এডজাসেন্ট ইন্টাৰনেশনাল কান্ট্ৰি অসমৰ গাতে লাগি থকা বিদেশী দুখন ৰাষ্ট্ৰ সকলোৱে জানি যিহেতু আমাৰ এডিআৰই থাৰ্ড গ্ৰেড এক্সামত এই কোৱেশ্চনটো আহি গৈছে যে দুখন বিদেশী ৰাষ্ট্ৰ এটা বাংলাদেশ আৰু এটা কি ভূটান এতিয়া মোৰ 4 নম্বৰ কোৱেশ্চনটো হৈছে যে ভূটানে অসমৰ কোনটো অংশক কি কৰি কোনটো অংশৰ লগত বা কোন কেইখন জিলাৰ লগত কি কৰিছে বৰ্ডাৰ শেয়াৰ কৰিছে বা সীমা শেয়াৰ কৰিছে ঠিক আছে এই আনসাৰটো হ'ব আমাৰ বিটিএডিৰ লগত বিটিএডিৰ যি 5খন জিলা নতুনকে 5খন আগতে কি আছিল 4খন এতে নতুনকে তামুলপুৰ এড হৈ আমাৰ 5খন হৈ গৈছে যে বিটিএডি এই 5খন জিলাৰ লগতে কি হৈছে আমাৰ ভূটানে কি কৰি আছে বৰ্ডাৰ শেয়াৰ কৰি আছে এতিয়া কোৱেশ্চন নম্বৰ 5 তেতিয়া হলে বাংলাদেশে আমাৰ কোন কেইখন কি কৰিছে জিলাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে বাংলাদেশে 1 নম্বৰ শেয়াৰ কৰিছে আমাৰ ধুবুৰীৰ লগত 2 নম্বৰ শেয়াৰ কৰিছে সাউথ সালমাৰ মানকাছাৰৰ লগত আৰু 3 নম্বৰ শেয়াৰ কৰিছে আমাৰ কাৰ লগত কৰিমগঞ্জৰ লগত তো কৰিমগঞ্জ আৰু কাছাৰ অকমান পাৰ্ট টাচ হয় কিন্তু তথাপি আমি এনেকে ক'ব নোৱাৰো কিন্তু স্পেশালি আমাৰ তিনিখন ডিস্ট্ৰিক্ট এটা হৈছে আমাৰ কি ধুবুৰী সাউথ সালমাৰ মানকাছাৰ এন্ড আৰু কি আছে আমাৰ লগতে আৰু এটা কৰিমগঞ্জৰ লগত কি কৰিছে বৰ্ডাৰ শেয়াৰ কৰি আছে এতিয়া আমাৰ 5 নম্বৰ কোৱেশ্চন গুছি গল 6 নম্বৰ কোৱেশ্চন হৈছে যে বাংলাদেশে অসমৰ কোনখন জিলাৰ হৈতে আটাইতকৈ বিগল বৰ্ডাৰ শেয়াৰ কৰে এই কোৱেশ্চন আনসাৰটো হৈছে আমাৰ ধুবুৰীৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ শেয়াৰ কৰে কোনে বাংলাদেশে এইটো যিহেতু কোৱেশ্চন মই কৈছো যে 2011 সেন্সাস মতে আহিব 2011 সেন্সাস মতে আমাৰ আনসাৰটো কি হয় ধুবুৰী হয় যে ধুবুৰীৰ লগত আটাইতকৈ দীঘল বৰ্ডাৰ শেয়াৰ কৰে কোনে বাংলাদেশে ঠিক আছে তে এতিয়া আমি চাম কোৱেশ্চন নম্বৰ 7 টো হৈছে যে আমাৰ অসমৰ কোনখন জিলাক মানে মাটিকালি ক্ষেত্ৰত আটাইতকৈ ডাঙৰ জিলা বুলি কোৱা হয় এইটো আমি আনসাৰটো দিব লাগিব আনডিভাইডেড কাৰ্বি আংলং কিয় আনডিভাইডেড কাৰ্বি আংলং 2011 সেন্সাস মতে আমাৰ কাৰ্বি আংলং জিলাটো কি হোৱা নাছিল বিভক্ত হোৱা নাছিল সো 2011 সেন্সাস মতে যেহেতু ডাটা আহিব সো 2011 সেন্সাস মতে আমাৰ কি হয় আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট কোনখন হয় আমাৰ ক্ষেত্ৰফলৰ ক্ষেত্ৰত কি হয় কাৰ্বি আংলং কোনটো কাৰ্বি আংলং আনডিভাইডেড কাৰ্বি আংলং ঠিক আছে কিন্তু আৰু এটা কথা মই ইয়াত কৈ দিছো বৰ্তমানৰ যেটো বৰ্তমানৰ ডাটা হিচাপে আমি কি ক'ব লাগিব কাৰ্বি আংলং ক'ব লাগিব কিন্তু এটো আমাৰ কি হয় ইষ্ট কাৰ্বি আংলং ক'ব লাগিব ওয়েস্ট কাৰ্বি আংলং ইষ্ট কাৰ্বি আংলং আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট হয় ঠিক আছে ডিভাইডেড আনডিভাইডেড দুটা আমাৰ কাৰ্বি আংলং ডিভাইডেড হলে আমাৰ ইষ্ট কাৰ্বি আংলং আনডিভাইডেড হলে অনলি কাৰ্বি আংলং আমাৰ আটাইতকৈ ডাঙৰ জিলা ওকে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 8 টো হ'ব যে আমাৰ তেতিয়া হলে 2011 ৰ সেন্সাস মতে বা 2011 লোকগণনা অনুসৰি আমাৰ অসমৰ ক্ষেত্ৰফলৰ ক্ষেত্ৰত আটাইতকৈ সৰু জিলাখনৰ নাম কি তো সৰু জিলা বুলি ক'লে আমি কাক কৰিম ডিমা হাছাও আটাইতকৈ সৰু জিলা আৰু এটো অনলি মাটিকালি ক্ষেত্ৰতে নহয় পপুলেশনৰ ক্ষেত্ৰতে কি হয় আটাইতকৈ সৰু জিলা কোন হয় ডিমা হাছাও হয় সো ডিমা হাছাও এটা পাৰ্বত্য জিলা হয় সো পাৰ্বত্য জিলা ডিমা হাছাওটো আটাইতকৈ সৰু ক্ষেত্ৰফলৰ ক্ষেত্ৰটো বা মাটিকালি ক্ষেত্ৰটো বা আমাৰ পপুলেশনৰ ক্ষেত্ৰটো তো কোৱেশ্চন নম্বৰ 9 টো হৈছে যে আমাৰ পপুলেশনৰ ক্ষেত্ৰত জনসংখ্যাৰ ফলৰ পৰা অসমৰ আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট বা কোন ডিস্ট্ৰিক্টত আটাইতকৈ জনসংখ্যা বেছি আছে যদি এই আনসাৰটো ক'ব যায় তেতিয়াহ'লে ইয়াৰ আনসাৰ হ'ব আমাৰ নগাঁও ডিস্ট্ৰিক্ট 2011 সেন্সাস মতে আটাইতকৈ জনসংখ্যা থকা ডিস্ট্ৰিক্টখনেই হৈছে আমাৰ কি নগাঁও জিলাখনেই কি হৈছে আটাইতকৈ ডাঙৰ ডিস্ট্ৰিক্ট জনসংখ্যাৰ ক্ষেত্ৰত ওকে এতিয়া কোৱেশ্চন নম্বৰ 10 আজি লাষ্ট কোৱেশ্চনটো হৈছে যে আমাৰ কোনখন জিলাত অশিক্ষিতৰ হাৰ মানে শিক্ষাৰ হাৰ আটাইতকৈ কম বা অশিক্ষিতৰ হাৰ বেছি ঠিক আছে শিক্ষাৰ হাৰ আটাইতকৈ কম কোনখন জিলাত আছে এটো 11 সেন্সাস মতে আমাৰ ডাটা কি হয় ধুবুৰী জিলাত আটাইতকৈ শিক্ষাৰ হাৰ কম আৰু অশিক্ষিতৰ সংখ্যা বেছি আমাৰ কিমান সেন্সাস মতে 2011 সেন্সাস মতে আপোনালোক সকলোৱে জানে যে আমাৰ অসমক কি কৰা হয় ভূ প্ৰাকৃতিক ফালৰ পৰা তিনিটা ভাগত ভাগ কৰা হয় এটা হৈছে ব্ৰহ্মপুত্ৰ বেলি আৰু এটা হৈছে বৰাক বেলি আৰু এটা হৈছে পাৰ্বত্য জিলা এই পাৰ্বত্য জিলাক লৈ পেলাই এটা ভাগ ব্ৰহ্মপুত্ৰ নদীক কেন্দ্ৰ কৰি ব্ৰহ্মপুত্ৰ বেলি আৰু বৰাক তে কোৱেশ্চনটো হৈছে আমাৰ এটো যে ব্ৰহ্মপুত্ৰ যি বেলি ব্ৰহ্মপুত্ৰ বেলিটো ব্ৰহ্মপুত্ৰ উপত্যকাটো ইষ্ট টু ওয়েস্ট দ্যাট মিন্স কি পূবৰ পৰা পশ্চিমলৈকে ইয়াৰ দৈৰ্ঘ্য কিমান হয় কোৱেশ্চনটো ইয়াৰ আনসাৰ হৈছে আমাৰ 725 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য হয় ইষ্ট টু ওয়েস্ট কি হয় ব্ৰহ্মপুত্ৰ বেলি নদী নহয় দেই ব্ৰহ্মপুত্ৰ বেলিৰ দৈৰ্ঘ্য ইষ্ট টু ওয়েস্ট কিমান 725 কিলোমিটাৰ এতিয়া কোৱেশ্চন নম্বৰ 2 টো হৈছে যদি ইষ্ট টু ওয়েস্ট 725 কিলোমিটাৰ আমাৰ দৈৰ্ঘ্য হয় তেতিয়া হলে আমাৰ নৰ্থ টু সাউথ আমাৰ ব্ৰহ্মপুত্ৰ বেলিৰ ওয়াইড
ওয়েট যেটো হয় বহল কিমান হয় ইয়াৰ আনসার হ'ব আমাৰ এভারেজ 80 কিলোমিটার হয় কিন্তু কৰবাত 80 কিলোমিটার কৰবাত 80 ৰ ওপৰত আছে কৰবাত 100 লৈকে 80 ৰ পৰা 100 লৈকে ইয়াৰ ভিতৰত হয় কিন্তু এভারেজ যদি আমি ক'ব যাই 80 কিলোমিটার আমাৰ এভারেজ হয় নর্থ টু সাউথ আমাৰ ব্ৰহ্মপুত্ৰ বেলি ওয়ানলি ব্ৰহ্মপুত্ৰ উপত্যকাৰ গুটেই অসমৰ নহয় কিন্তু এতিয়া হ'ব আমাৰ কোৱেশ্চন নাম্বাৰ 3 কোৱেশ্চন নাম্বাৰ 3 আলোচনা কৰাৰ আগত মই কৈছো যে ব্ৰহ্মপুত্ৰ যি বেলি আছে ব্ৰহ্মপুত্ৰ উপত্যকা আমি কি কৰিব পাৰো তিনিটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে উজনি অসম এটা আমাৰ নামনি অসম আৰু এখন হৈছে আমাৰ কি মধ্য অসম এতিয়া কথা হৈছে যে উজনি অসম নামনি অসম আৰু মধ্য অসমৰ ভিতৰত কোনটোৰ বহল আটাইতকে সংকীৰ্ণ কোনটোৰ বহলতা বা বহল যেটো ওয়েট হয় এটো আটাইতকে সংকীৰ্ণ হয় নেৰো হয় কোনটো পাৰ্ট মধ্য অসম নে কি হয় উজনি অসম নে নামনি অসম ইয়াৰ ৰাইট আনসাৰটো কি হ'ব আমাৰ ৰাইট আনসাৰটো হ'ব মধ্য অসমৰ যেটো বহল এটো আমাৰ কি হয় 55 to 60 কিলোমিটার এতিয়া আমাৰ কোৱেশ্চন নাম্বাৰ 4 কোৱেশ্চন নাম্বাৰ 4 টো হ'ব যে আপোনালোক সকলোৱে জানে বিশ্বৰ বৃহত্তম নদীদ্বীপ কি হয় মাজুলী গতিকে কোৱেশ্চনটো এটো নহয় বৃহত্তম নদীদ্বীপ কোনটো বৃহত্তম নদীদ্বীপ সকলোৱে জানে মাজুলী কোৱেশ্চনটো হৈছে যে এই মাজুলীৰ এই নদীদ্বীপৰ আমাৰ মাটিকালি কিমান আমাৰ নদীদ্বীপৰ মাটিকালি কিমান ইয়াৰ আনসাৰটো হ'ব 700 স্কয়াৰ কিলোমিটাৰ কিমান 700 স্কয়াৰ কিলোমিটাৰ কাৰ মাটিকালি মাজুলী নদীদ্বীপৰ মাটিকালি এতিয়া আমি চাম কোৱেশ্চন নাম্বাৰ 5 কোৱেশ্চন নাম্বাৰ 5 বহুত ইজি হয় যে ব্ৰহ্মপুত্ৰৰ আন নাম কি ব্ৰহ্মপুত্ৰৰ আন বহুত কেইটা নাম আছে গুটেকেটে আলোচনা কৰিম ব্ৰহ্মপুত্ৰৰ আন নাম কি হয় ইয়াৰ উত্তৰটো হ'ব আমাৰ ব্ৰহ্মপুত্ৰক লুইত নামেৰে জনা যায় লোহিত নামেৰেও জনা যায় আকৌ বৰলুইত নামেৰেও জনা যায় চিৰি লুইত নামেৰেও জনা যায় ব্ৰহ্মপুত্ৰৰ আন নামবোৰ হৈছে লুইত বৰলুইত লোহিত চিৰি লুইত Question number 6 Question number 6 to hobo যে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি স্থল ক'ত অৱস্থিত বা ক'ৰ পৰা ব্ৰহ্মপুত্ৰ নদীটো প্ৰবাহমান হৈ আমাৰ অসমদি পাৰ হৈ গৈছে এতিয়া কোৱেশ্চন আনসাৰ হ'ব ডাইৰেক্ট যদি আমি ইয়াত লিখো অপচন আপোনালোকৰ থাকে হিমালয়ৰ পৰা আমাৰ ব্ৰহ্মপুত্ৰ নদীখন কি হৈছে উৎপত্তি হৈছে কিন্তু ইয়াত আৰু এটা কথা ক'ব লাগিব যে আমাৰ ভাৰতৰ উত্তৰে যে আমাৰ তিব্বত মালভূমি আছে এই তিব্বত মালভূমিৰ মানস সৰোবৰ হ্ৰদৰ পৰা আমাৰ কি হৈছে ব্ৰহ্মপুত্ৰ নদীখন প্ৰবাহমান হৈ আহি আমাৰ ক'ত পৰিছে অসমত পৰিছে কিন্তু মেইন যেটো উৎপত্তি স্থল হেতু কি হয় আমাৰ হিমালয় হয় হিমালয়াম কোৱেশ্চন নাম্বাৰ 7 Question number 7 to hobo যে ব্ৰহ্মপুত্ৰ নদীখনত অসমক ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় তেতিয়া হলে চাইনা বা চীনত ব্ৰহ্মপুত্ৰ নদীখনক কি নামেৰে জনা যায় ইয়াৰ উত্তৰটো হ'ব ইয়াৰলুং চাংপু নামেৰে জনা যায় এতিয়া question number 8 to hobo যে ব্ৰহ্মপুত্ৰ নদীক চীনত ইয়াৰলুং চাংপু নামেৰে জনা যায় অসমত ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় তেতিয়া হলে বাংলাদেশত অসমৰ এই ব্ৰহ্মপুত্ৰ নদী কি নামেৰে জনা যায় ইয়াৰ উত্তৰ হ'ব যমুনা নামেৰে জনা যায় এতিয়া আমি চাম question number 9 Question number 9 to হ'ব যে অৰুণাচল প্ৰদেশত তেতিয়া হলে ব্ৰহ্মপুত্ৰৰ নাম বা কি নামেৰে জনা যায় ব্ৰহ্মপুত্ৰক তে কথা হল অৰুণাচলত কি নাছিলে এখন নদী নাছিলে যাক আমি ব্ৰহ্মপুত্ৰ নামেৰে জানিব পাৰো তেনুকা নাছিলে অৰুণাচলত আমাৰ কি হয় সিয়াং আৰু দিখাং নামৰ দুখন নদী প্ৰবাহিত হৈ আহিছিলে অসমৰ ফালে আৰু আহি পেলাই কি কৰিছে লোহিত নামৰ আৰু এখন নদী দিখাঙৰ লগত লোহিত নামৰ আৰু এখন নদী লগ হৈ অসমত প্ৰৱেশ কৰে আৰু অসমত সেই প্ৰৱেশ কৰা নদীখনকে কি বুলি কোৱা হয় ব্ৰহ্মপুত্ৰ নামেৰে জনা যায় তেতিয়া হলে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ সিয়াং আৰু দিখাং যে অৰুণাচলত ব্ৰহ্মপুত্ৰ নদীৰ কি নামেৰে জনা যায় নদীক সিয়াং আৰু দিখাং নামেৰে জনা যায় আজিৰ শেষৰ প্ৰশ্ন অৰ্থাৎ 10 নম্বৰ কোৱেশ্চনটো হ'ব আমাৰ যে ভাৰতবৰ্ষৰ কোনখন নদীক পুৰুষ নদী বুলি জনা যায় মানে কি নদীবিলাক আসলতে কি হয় স্ত্ৰীলিংগ হয় সকলোকে আমি মহিলা বুলি জানো বা স্ত্ৰীলিংগ বুলি জানো কিন্তু কোনখন নদী পুংলিংগ অৰ্থাৎ পুৰুষ নদী বুলি জনা যায় ইয়াৰ উত্তৰটো আপোনালোকে সকলোৱে গম পাইছে ইয়াৰ উত্তৰটো কি হ'ব আমাৰ ব্ৰহ্মপুত্ৰ আকৌ পুনৰবাৰ ধন্যবাদৰে আজিৰ ভিডিও সমাপ্ত কৰিছো